নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ইটোৰ পাছত সিটোকৈ প্ৰান্ত এতিয়া বানৰ কবলত পৰিছে। ব্যতিক্ৰম নহয় বোকাখাততো একে দৃশ্য দেখিবলৈ পোৱা গৈছে। বানত কক বকাইছে এতিয়া শ পৰিয়ালে। তাৰ মাজতে নিজৰ গৃহ সমষ্টিত বৰ্ণাঢ্যৰ কাষত থিয় দিলে মন্ত্ৰী অতুল বৰাই। কালি নিশাৰ ভাগত দেখিবলৈ পোৱা গ'ল মন্ত্ৰীগৰাকীয়ে কেইবাটাও শিবিৰ পৰিদৰ্শন কৰে আৰু এক প্ৰকাৰ এতিয়া বানত কক বকাইছে বোকাখাত। গৃহ সমষ্টিত বৰ্ণাঢ্যৰ কাষত থিয় দিলে মন্ত্ৰী অতুল বৰাই। কেইবাটাও আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰিলে মন্ত্ৰী অতুল বৰাই। আৰু বানে সৃষ্টি কৰা যি প্ৰতিকূল পৰিৱেশ তাৰ বাবে এতিয়া হাহাকাৰ লাগিছে বহু জনতাৰ আৰু অঞ্চলবাসী ৰাইজৰ স্বাভাৱিক জীৱন যাত্ৰা যেনেকৈ ব্যাহত হৈ পৰিছে তাৰ বাবে বানপীড়িত ৰাইজৰ বাবে ইতিমধ্যে সমষ্টিটোত বহুকেইটা আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে আৰু সেই আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে কালি নিশাৰ ভাগত মন্ত্ৰী অতুল বৰাই। আমাৰ দৃশ্যাংশ আছে, দৃশ্যাংশ ইতিমধ্যে দেখুৱাবলৈ চেষ্টা কৰিম। বোকাখাতৰ হাতীখুলি আদৰ্শ বিদ্যালয়, কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়, কাজিৰঙা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়, গেলেকী মধ্য ইংৰাজী বিদ্যালয়, লগতে শিলজুৰি বাগান প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা হৈছে আশ্ৰয় শিবিৰ। আৰু সেই আশ্ৰয় শিবিৰত যিসকল বানাক্ৰান্ত আছে তেওঁলোকৰ খা খবৰ লোৱাৰ লগতে তেওঁলোকৰ যিসমূহ ক্ষতি হৈছে সেই ক্ষয় ক্ষতিৰো বুজ লয় কৃষি মন্ত্ৰীগৰাকীয়ে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পাছতে এতিয়া প্ৰত্যেকগৰাকী মন্ত্ৰী বিধায়ক নামি পৰিছে বন্যাত্ৰৰ কাষলৈ ঢাপলি মৰা দেখিবলৈ পোৱা গৈছে। কেবিনেট মন্ত্ৰীসকলৰ লগতে স্থানীয় বিধায়কসকলেও যিসমূহ আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে অস্থায়ীভাৱে সেই আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে। ব্যতিক্ৰম নহয় মন্ত্ৰী অতুল বৰা। মন্ত্ৰী অতুল বৰাই নিজৰ গৃহ সমষ্টি বোকাখাতত এইদৰে কেইবাটাও আশ্ৰয় শিবিৰ কালি নিশাৰ ভাগত পৰিদৰ্শন কৰা পৰিলক্ষিত হয়। লগতে তেওঁলোকে কেনেধৰণৰ খাদ্য সামগ্ৰী পাইছে বা চিকিৎসাৰ ক্ষেত্ৰত কিবা অসুবিধা হৈছে নেকি এই সকলোবোৰ দিশৰ বুজ লোৱাৰ লগতে আৱাসীসকলে যাতে প্ৰয়োজন মতে অত্যাৱশ্যকীয় সা সুবিধা লাভ কৰে তাৰ বাবে মহকুমা প্ৰশাসনক শিবিৰৰ পৰাই নিৰ্দেশনা জাৰি কৰে মন্ত্ৰী অতুল বৰাই। ৰাজ্যৰ অন্যান্য জিলাসমূহৰ সমান্তৰালকৈ বোকাখাততো এক প্ৰকাৰ বানৰ সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে বানপীড়িত ৰাইজৰ বাবে বোকাখাতৰ হাতীখুলি আদৰ্শ বিদ্যালয়, কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়, কাজিৰঙা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়, গেলেকী মধ্য ইংৰাজী বিদ্যালয় আৰু শিলজুৰি বাগান প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। আৰু সেই আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰিলে মন্ত্ৰী অতুল বৰাই। যেনেকৈ লোকে এতিয়া নিজৰ ঘৰ বাৰী এৰি এইদৰে আশ্ৰয় শিবিৰত বাস কৰিবলগীয়া হৈছে। নিজৰ পশুধনৰ কোনো খবৰ নাই, নিজৰ ঘৰত থকা প্ৰয়োজনীয় আচবাবৰ কোনো খবৰ নাই। তাৰ পাছতো তেওঁলোকে নিজৰ প্ৰাণৰ মমতাত এইদৰে আশ্ৰয় শিবিৰত বাস কৰা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ মাজতে মন্ত্ৰী অতুল বৰাই এইদৰে খা খবৰ লৈছে বৰ্ণাঢ্যসকলৰ। নিজৰ গৃহ সমষ্টিত মন্ত্ৰী অতুল বৰাক বৰ্ণাঢ্যৰ কাষত থকা দেখিবলৈ পোৱা যায়। কালি সন্ধিয়াৰ ভাগত এইদৰে মন্ত্ৰীগৰাকীয়ে কেইবাটাও আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে, লগতে শিবিৰৰ পৰাই নিৰ্দেশনা জাৰি কৰে জিলা মহকুমা বিভাগক যাতে তেওঁলোকে শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে, যাৱতীয় যাতে সকলো সা সুবিধা লাভ কৰে বৰ্ণাঢ্যই।